প্ৰকৃতি ভূস্বৰ্গ অৰুণাচলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য পৰ্যটকসকলক আকৰ্ষণ কৰে আৰু ইয়াৰ একমাত্ৰ পৰ্যটনৰ আকৰ্ষণ হ'ল ইয়াৰ নেচাৰেল বিউটি। এই মুহূৰ্তত আমি এটা দৃশ্য দেখুৱাইছোঁ। এয়া হ'ল আমি জিৰ'ৰ পৰা ৰাগালৈ গৈ আছোঁ আৰু ৰাগালৈ যোৱাৰ পথত ইমান এটা সুন্দৰ পৰিৱেশ আমি দেখিছোঁ। এই মুহূৰ্তত সহযোগী বিৰুৱে পেনিং কৰি দেখুৱাব এই পাহাৰটোৰ দৃশ্য কেনেকুৱা ধৰণৰ। সেই পাহাৰটো সম্পূৰ্ণৰূপে পেনিং কৰি দেখুৱাব বিৰুৱে। এটা অতি সুন্দৰ পাহাৰ, ডাৱৰ লাগি আছে আৰু এয়া ভিউ পইণ্ট। এই ভিউ পইণ্টতে সকলোৱে আহে আৰু সকলোৱে ইয়াত কিছু পৰিমাণে এনজয়মেণ্ট কৰা পৰিলক্ষিত হয়, সৌন্দৰ্য উপভোগ কৰে। আমাৰ অসমৰে যুৱক পাইছোঁ, তেওঁলোকে চাবলৈ আহিছে। কেনে লাগে ইয়াত থাকি, কেনেকুৱা লাগে আৰু পৰিৱেশটো কেনেকুৱা লাগে? ইয়াৰ পৰিৱেশটো ভাল, থাকিবলৈ ভাল, ভিউটো দেখিবলৈ ভাল লাগে। ইয়াততো আমি ৩-৪ বছৰৰ পৰা ইয়াত আহি আছোঁ, থাকি আছোঁ ইয়াত। ঘৰ ক'ত তোমাৰ? ঘৰ কোকৰাঝাৰ। ইয়াতে থাকা আৰু চাই ভাল লাগে। মানুহ আহে ন ইয়ালৈ? আহে, বহুত মানুহ আহে, বাহিৰৰ পৰা আহে। তোমাৰ ঘৰ ক'ত? কি কোকৰাঝাৰ। মানুহ আহে যথেষ্ট ন? মানুহ বহুত আহে। আমাৰ এজন স্থানীয় যুৱক আছে, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। এই পৰিৱেশটো কেনেকুৱা লাগে ইয়াত? অৰুণাচল বুলি ক'লেই পৰ্যটনৰ স্থলী। অৰুণাচলৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, এই প্ৰাকৃতিক সৌন্দৰ্যই বিশেষকৈ অসমৰ মানুহক মই কওঁ যে অসমৰ মানুহ যেতিয়া বাহিৰত যেতিয়া ফুৰিবলৈ যায় বা কিবা চাবলৈ যায়, উত্তৰাখণ্ড যায়, ক'ৰবাত যায়, সেইটোতো একদম কিবা কথা। একেবাৰে অৰুণাচলটো একদম অসমৰ গাতে লাগি আছে। অৰুণাচলৰ যি প্ৰাকৃতিক সৌন্দৰ্য, ইয়ালৈ যদি অসমৰ মানুহ আহে, তেওঁলোকে মনটোৰ যদি কিবা বিষাদগ্ৰস্তও হৈ থাকে, এটা বেলেগ মনলৈ ঘূৰি যাব পাৰিব। নিশ্চয়কৈ এটা অতি সুন্দৰ দৃশ্য আমি দেখুৱাইছোঁ। এই পাহাৰটো আচলতে চাবলৈ গ'লে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩-৪ হাজাৰ ফুট উচ্চতাত আছে এই চিনেৰী, এই প্ৰাকৃতিক দৃশ্য। আৰু ইয়ালৈ বিভিন্ন স্থানৰ পৰ্যটকসকল আহে আৰু সেইবাবে অৰুণাচলৰ পৰ্যটনে গুৰুত্ব পাই আহিছে। কাৰ্বন মুক্ত অক্সিজেনযুক্ত বায়ু ইয়াতে সেৱন কৰিব পাৰে আৰু ইয়াকেই প্ৰমোট কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে।